Hello my dear students. তোমালোক আটাইকে বেস্ট এক্সাম গাইড নামৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এটা অতি দৰকাৰী বিষয় আলোচনা কৰিব লৈছো, হেয়া হৈছে প্ৰিপজিশন। 2026 চনৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত যিসকলে অৱতীৰ্ণ হৈ আছে তোমালোকৰ বাবে এই টপিকটো কেতিয়াবা অলপ কনফিউজিং হয়। প্ৰিপজিশন মনত ৰখাৰ কিছু সহজ কিটিপ আছে, আমি তাকে আলোচনা কৰিম। একেবাৰে ছুটি ভিডিও তোমালোকে চাবা আৰু পৰীক্ষাত আহিলে কোনো ধৰণৰ ভুল নোহোৱাকৈ তোমালোকে শুদ্ধ উত্তৰটো লিখিব পাৰিবা। তাৰে কিটিপ আমি আজিৰ ভিডিওত জানিম। আহচোন বাৰু ভিডিওটি বিতংকৈ জানি লওঁ। ইয়াত আমাক দিয়া আছে টেবল ইজ মেড ডেছ উড, ইয়াতে বিকল্প দিছে বাই, অফ, ফ্ৰম, উইথ। কোনটো হ'ব? কনফিউজিং হয়। আৰু এটা প্ৰশ্ন দিয়া আছে বাটাৰ ইজ মেড ডেছ মিল্ক, বাই, অফ, ফ্ৰম, উইথ। ইয়াত আমাৰ কি হ'ব? আমাৰ কেতিয়াবা কি হয় এই ধৰণৰ প্ৰশ্নত আমি অলপ বিমোৰত পৰোঁ যে আমি কি লিখিম, দুটাই যেন একে লাগিছে, কিন্তু আচলতে নহয়। আমি পৰৱৰ্তী স্লাইডত বিতংকৈ জানি লওঁ যে ইয়াৰ আচলতে কি টেকনিক আমি মনত ৰাখিব লাগে যাতে শুদ্ধ উত্তৰ হয়। কথাটো হ'ল এনেকুৱা যে নতুনকৈ উৎপন্ন হোৱা সামগ্ৰীৰ পৰা যদি পূৰ্বৰ অৱস্থালৈ ঘূৰি যাব পাৰোঁ, ইফ উই কেন গেট বেক টু দ্য আৰ্লিয়াৰ পজিশ্যন, নো ড্ৰাষ্টিক চেঞ্জ অৰ ফিজিকেল চেঞ্জ, তেতিয়া আমাৰ কি হয় তাত মেড অফ হয়। যেনেকৈ ইয়াৰিং ইজ মেড অফ গোল্ড অৰ চিলভাৰ। ইয়াৰিং নতুনকৈ হৈছে, ইয়াৰ পৰা পুনৰ আমি গোল্ড বা চিলভাৰ পাব পাৰোঁ। নতুনকৈ কি উৎপন্ন হৈছে? ইয়াৰিং। ক'ৰ পৰা হৈছে? গোল্ড বা চিলভাৰৰ পৰা। আকৌ আমি গোল্ড বা চিলভাৰ আমি ঘূৰাই পাম। শ্বুজ আৰ মেড ডেছ লেডাৰ। শ্বুজ জোতা, তাৰ চিলাই খুলি দিলে ই আকৌ কি হ'ব? লেডাৰ হ'ব। যেহেতু পূৰ্বৰ অৱস্থালৈ ঘূৰি যাব পাৰোঁ সেইকাৰণে কি হ'ব? মেড অফ। আকৌ যদি ঘূৰি যাব নোৱাৰোঁ, নতুনকৈ উৎপন্ন হোৱা সামগ্ৰীৰ পৰা যদি পূৰ্বৰ অৱস্থালৈ ঘূৰি যাব নোৱাৰোঁ তেতিয়া মেড ফ্ৰম হয়। যেনেকৈ ফ্ল'ৰ ইজ মেড ফ্ৰম হুইট। আটা বা ময়দা কিহৰ পৰা হৈছে? গমৰ পৰা হৈছে। আটা বা ময়দাৰ পৰা আমি আকৌ কি নাপাওঁ? গম নাপাম। গতিকে ইয়াতে আমাৰ কি হ'ব? মেড ফ্ৰম। পেপাৰ ইজ মেড ফ্ৰম বেম্বু। কাগজ কিহৰ পৰা হৈছে? বাঁহৰ পৰা হৈছে। এতিয়া কাগজৰ পৰা আকৌ আমি বাঁহ পাব নোৱাৰোঁ, গতিকে ইয়াতে কি হৈছে? মেড ফ্ৰম। গতিকে পূৰ্বৰ প্ৰশ্ন দুটা আকৌ মনত পেলাই চাওঁ। টেবুল ইজ মেড ডেছ উড। টেবুল কিহৰ পৰা হৈছে? কাঠৰ পৰা। টেবুলৰ গজালবিলাক খুলি দিলে আকৌ কি হ'ব? কাঠ হ'ব। তাৰমানে আগৰ অৱস্থালৈ যাব পাৰিম, গতিকে কি হয় ইয়াতে কি হ'ব? মেড অফ। আৰু এটা বাক্য দিয়া আছিল বাটাৰ ইজ মেড ডেছ মিল্ক। বাটাৰ, মাখন কিহৰ পৰা হৈছে? গাখীৰৰ পৰা হৈছে। এতিয়া বাটাৰৰ পৰা আমি আকৌ গাখীৰ পামনে? বাটাৰৰ পৰা বা মাখনৰ পৰা আমি আকৌ গাখীৰ পাম নেকি? নাপাম। গতিকে ইয়াতে কি হ'ব? মেড ফ্ৰম হ'ব। গতিকে ইয়াতে এই কিটিপটো যদি মনত ৰাখোঁ, যে আকৌ কৈছোঁ যে নতুনকৈ উৎপন্ন হোৱা সামগ্ৰীৰ পৰা যদি আমি পূৰ্বৰ অৱস্থালৈ, যাৰ পৰা উৎপন্ন হৈছে আগৰ অৱস্থালৈ যাব পাৰিলে মেড অফ হ'ব, আৰু যদি নোৱাৰোঁ তেন্তে মেড ফ্ৰম হ'ব। গতিকে এইটো ক্লিয়াৰ। নেক্সট কুৱেশ্যন, দ্য মেন ইজ ব্লাইণ্ড ডেছ হিজ ছানছ ফল্ট। ইয়াতে কি হ'ব? অফ, টু, ফৰ, ফ্ৰম। ইয়াত আমাৰ এটা কিটিপ আছে যে ইয়াতে আমাৰ কি হ'ব? ব্লাইণ্ড টু হয় ইয়াতে শুদ্ধ উত্তৰটি। তে ইয়াতে টু কিয় হ'ল আমি জানি লওঁ। ব্লাইণ্ড টু মানে অৰ্থ হৈছে উদাসীন। টু কমপ্লিটলি ফেইল টু নটিচ অৰ ৰিয়েলাইজ ছামথিং অৰ ইগন'ৰ ছামথিং। কিবা এটা বস্তু অৱজ্ঞা কৰা, মে বি ইণ্টেনশ্যনেলি, জানি বুজি কিছু বস্তু আমি যেতিয়া অৱজ্ঞা কৰোঁ তাক ব্লাইণ্ড টু হয়। তাৰমানে এই বাক্যটোৰ অৰ্থ হৈছে যে মানুহজনে তেওঁৰ নিজৰ প্ৰত্যেকৰ যিটো দুখ সেইটোৰ বিষয়ে উদাসীন বা সেইটো এৰাই চলিছে। আকৌ ব্লাইণ্ড অফ হয় যেতিয়া ভিজুৱেলি ইম্পেয়াৰ্ড, অন্ধ বুজাবৰ কাৰণে, যেনেকৈ হি ইজ ব্লাইণ্ড অফ এন আই, তেওঁ এটা চকু কণা, এই অৰ্থ বুজাবৰ কাৰণে আমি তেতিয়া কি হয়? ব্লাইণ্ড অফ লিখোঁ। আৰু যদি উদাসীন অৰ্থ বুজাওঁ তেতিয়া আমি তাত কি লিখোঁ? ব্লাইণ্ড টু লিখোঁ। পৰৱৰ্তী প্ৰশ্ন, দ্য বয় ইজ এডিক্টেড ডেছ ভিডিঅ' গেমছ। ল'ৰাজন ভিডিঅ' গেমৰ প্ৰতি আসক্ত। এতিয়া এডিক্টেডৰ পিছত কি হ'ব? ফৰ, টু, এড অন। ইয়াতে কি হয়? এডিক্টেড শব্দৰ পিছত সদায় কি হয়? টু হয়। এতিয়া কেইটামান শব্দ দি আছে, এইকেইটা শব্দৰ পিছত সদায় টু প্ৰিপজিশ্যন, অন্য কোনো প্ৰিপজিশ্যন নহয়। যেনেকৈ প্ৰিফাৰ টু, ডিউ টু, ছাবজেক্ট টু, ছিনিয়ৰ, জুনিয়ৰ, ছুপেৰিয়ৰ এনেধৰণৰ শব্দ থাকিলে কি হ'ব? টু হ'ব। ফেভৰেবল টু, ডেভোটেড টু। তাৰমানে আমাৰ যিকোনো এটা দিলে, যেনেকৈ আই প্ৰিফাৰ কফি টু টি, বা হি ইজ জুনিয়ৰ টু মি, দেন নহয়। গতিকে এডিক্টেডৰ শব্দৰ লগতো কি হয়? আমাৰ টু ব্যৱহাৰ হয়। যেনেকৈ আমি বাক্যত যদি ব্যৱহাৰ কৰোঁ, হি প্ৰিফাৰ্ছ কফি টু টি, ইয়াতে টি হ'ল। মনীষ ইজ ছিনিয়ৰ টু ৰাজেন। আই কুড নট এটেণ্ড দ্য প্ৰগ্ৰেম ডিউ টু ইলনেছ। গতিকে আমি ইয়াতে ডিউ আছিল, গতিকে তাত কি হ'ব? টু হ'ল। ছিনিয়ৰ আছিল, ইয়াতে টু হৈছে। ইয়াতে প্ৰিফাৰ বাক্যটোত আছে, গতিকে ইয়াতে আমাৰ কি হৈছে? টু হৈছে। এই তালিকাটো মনত ৰাখিলে আমাৰ কাৰণে সহজ হৈ যায়। উই মেড ডেছ জানুৱাৰী ফৰ দ্য ফাৰ্ষ্ট টাইম। বাই, অন, ইন, এট। ইয়াতে কি হ'ব?
ইয়াতে খালি ঠাইৰ পিছত কি আছে জানুৱাৰী মাহৰ নাম থাকিলে তাত কি হয় ইন হয় এইটো আমাৰ তালিকাটো আছে যিকোনো মাহৰ নাম জানুৱাৰী আগষ্ট ডিসেম্বৰ যি থাকক তাৰ আগত ইন হ'ব যদি আমাক সিজন থাকে ঋতু যেনেকৈ স্প্ৰিং সামাৰ উইন্টাৰ তাৰ আগত কি হ'ব আমাৰ ইন হয় সন থাকিলে তাৰ আগত কি হয় ইন হয় যেনেকৈ ইণ্ডিয়া গট ফ্ৰীডম ইন 1947 আৰু যদি টাইম অফ দা ডে যেনেকৈ মৰ্নিং আফটাৰনুন ইভিনিং এইবিলাক হলে কি হয় তাতো আমাৰ ইন ব্যৱহাৰ হয় গতিকে আমি জানিলো ক'ত আমাৰ ইন ব্যৱহাৰ হয় এটা আৰু কেইটামান এক্সাম্পল দিয়া আছে যেনেকৈ ইন কেতিয়া হয় ইন প্লাস ইয়াৰ মান্থ সিজন যদি ইয়াৰ লিখা আছে সন লিখা আছে মাহৰ নাম লিখা আছে সিজন লিখা আছে তাত কি হ'ব ইন প্ৰিপজিশন হ'ব যেনেকৈ উই গো ফৰ এ ৱাক ইন দা মৰ্নিং অৰ ইভিনিং নেক্সট মনীষা ৰিচ দা এয়াৰপোৰ্ট ডেশ 12:30 PM এতে এই খালি ঠাইত কি হ'ব এতে এইটো নিৰ্দিষ্ট সময় বুজায় 12:30 PM গতিকে ইয়াতে কি হয় আমাৰ এট প্ৰিপজিশন হয় এট ক'ত ব্যৱহাৰ আমি জানি লওঁ যদি আমাৰ ফিক্স টাইম বুজায় যেনেকৈ 9 AM 8 AM PM বা এইকেইটা শব্দ বিশেষ শব্দ যেনেকৈ নুন মিডনাইট লাঞ্চ টাইম ডিনাৰ টাইম এইবিলাকৰ আগত কি হয় আমাৰ এট হয় যেনেকৈ ইয়াত দি আছে এটৰ লগত কি হ'ব নাম্বাৰ যেনেকৈ এইবিলাক নাম্বাৰ হয় 8:93 PM বা অ' ক্লক এই ধৰণৰ বুজালে আমি তাত কি লিখিম এট প্ৰিপজিশন লিখিম নিশ্চয়তে ক্লিয়াৰ হৈছে এট প্ৰিপজিশন কাৰ লগত হ'ব নাম্বাৰ এণ্ড অ' ক্লক নেক্সট The land was divided dash the two sisters. মাটিখিনি দুজনী সিস্টাৰৰ মাজত দুজন ভনীৰ মাজত ভগাই দিয়া হৈছিল যেতিয়া দুজনৰ মাজত বুজায় তেতিয়া হতে কি হয় বিটুইন হয় আৰু যেতিয়া দুজনতকৈ বেছি হ'ব more than 2 তেতিয়া কি হ'ব among হ'ব বাকি দুটা পৰা আমাৰ ব্যৱহাৰ নহয় ইয়াতে পৰা বাক্য দিয়া আছে between refers to only two persons while among refers to more than 2 between দুজন ব্যক্তি বুজায় আৰু among বহু কেইজন দুজনতকৈ বেছি মানুহক বুজায় যেনেকৈ সানডে ইজ বিটুইন স্যাটাৰডে এণ্ড মানডে ৰবিবাৰটো কি হয় শনিবাৰ আৰু সোমবাৰৰ মাজত ৰাজেন ওয়াজ স্টেণ্ডিং এমং দা ক্ৰাউডছ ৰাজেনে ভিৰৰ মাজত থিয় দি আছিল পৰৱৰ্তী প্ৰশ্ন হি ইজ নট এলিজিবল ডেছ দা পোষ্ট অফ মেনেজাৰ তেওঁ মেনেজাৰ পদৰ বাবে উপযুক্ত নহয় এলিজিবল লগত কি হয় ফৰ হয় হি ইজ নট এলিজিবল ফৰ দা পোষ্ট অফ মেনেজাৰ পৰৱৰ্তী প্ৰশ্ন আই ৱান্ট হিম ডেছ দা পিক পকেটছ মই তেখেতক পকেট মাৰৰ বিষয়ে সাৱধান কৰি দিছিলোঁ এইটো ৱাৰ্ন শব্দৰ লগত কি প্ৰিপজিশন হ'ব এটা খালি ঠাইত কি হ'ব বিকল্প অংশ দিছে এবাউট এগেইনষ্ট অভাৰ ফ্ৰম ৱাৰ্ন থাকিলে তাত সদায় কি হয় এগেইনষ্ট হয় আৰু ক'ত হয় ৱাৰ্ন থাকিলে এগেইনষ্ট হ'ব লিন বা লিনিং এইবিলাকৰ লগতো কি হয় সদায় এগেইনষ্ট হয় ইয়াতে আমাক দিয়ে আছে এটা বাক্য এটা দিছে দ্য বয় অ গাৰ্ল ইজ লিনিং এগেইনষ্ট দ্য ৱাল ল'ৰাজনে ৱালত আউজি আছে বা ছোৱালীজনী ৱালত আউজি আছে উই শুড নট boast dash our wealth boast শব্দৰ পিছত কি প্ৰিপজিশন হ'ব ইয়াত আমাক বিকল্প দিছে অফ ফৰ অন বাই boast শব্দৰ লগত সদায় কি হয় অফ প্ৰিপজিশন হয় আৰু কেইটামান আছে আমি জানি লওঁ যেনেকৈ প্ৰাউড শব্দৰ লগত কি হয় অফ হয় ফন্ড অফ sure of accused of seek of boast of গতি আমি এই তালিকাটো মনত ৰাখো আমাৰ ইয়াৰ যিকোনো এটা আহিলে আমি পৰীক্ষাত পাৰিম আমাৰ প্ৰায় এই বাক্যটো দিয়া থাকে যেনে হি ইজ ফন্ড অফ হিন্দী মিউজিক গতিকে এনেধৰণৰ আমি জানিব লাগে যে কোনটো শব্দৰ লগত আমাৰ ফিক্সড প্ৰিপজিশন হয় গতি আমি এতিয়া গম পালো গতি এতে কি হ'ব আই এম শিওৰ অফ সাকসেস উই আৰ প্ৰাউড অফ আৱাৰ কান্ট্ৰি শি ইজ ফন্ড অফ মিউজিক গতি এনেকৈ আমি যদি মনত ৰাখো পৰীক্ষাত আমাৰ ভুল হোৱাৰ সম্ভাৱনা একেবাৰে 0 The old man has been suffering dash fever since Monday. বুঢ়া মানুহজনে সোমবাৰৰ পৰা বেমাৰত ভুগি আছে এটা যদি সাফাৰিং কোনো বাক্য থাকে তেন্তে সাফাৰিংৰ লগত হয় কি হয় ফ্ৰম হয় অন্য কোনো প্ৰিপজিশন নহয় আৰু কেইটামান শব্দ আছে যেনেকৈ এবসেন্ট তাতো ফ্ৰম হ'ব এস্কেপ ফ্ৰম এবষ্টেইন ফ্ৰম ডিফাৰ ফ্ৰম ৰিকভাৰ ফ্ৰম ডিৰাইভ ফ্ৰম এই শব্দকেইটাৰ লগত কেৱল মাত্ৰ ফ্ৰম প্ৰিপজিশন হয় আৰু আছে মাত্ৰ মই কেইটামান উদাহৰণ হিচাপে মই উল্লেখ কৰি দিছো গতিকে এনেকৈ যদি আমি লিখি ল'ব লাগে যে কোন কেইটাৰ লগত একে ধৰণৰ প্ৰিপজিশন ব্যৱহাৰ হয় গতিকে বাক্যটো কি হ'ব দ্য ওল্ড মেন হেজ বিন সাফাৰিং ফ্ৰম ফিভাৰ সিন্স মানডে দ্য বয় ইজ এবসেন্ট ফ্ৰম দ্য ক্লাছ দ্য পেইন ডিফাৰ্ছ ফ্ৰম ডেথ ইউ উইল সুন ৰিকভাৰ ফ্ৰম ইলনেছ গতিকে এই ধৰণৰ আমাৰ বাক্য পৰীক্ষা দিয়াৰ সম্ভাৱনা থাকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ' কেনে পালা জনাবাচোন আৰু অতি সোনকালে ইংৰাজী খণ্ডৰ অন্য যিখিনি গ্ৰামাৰৰ পাৰ্ট আছে তাৰ দৰকাৰী ভিডিঅ' বা
MCQ যিখিনি আমাক প্ৰয়োজন হয় সেই সম্পৰ্কে ভিডিঅ' ইতিমধ্যে এটা আপলোড কৰা হৈছে আৰু কেইটামান ভিডিঅ' আপলোড কৰা হ'ব অতি সোনকালে তোমালোকে চাবলৈ নাপাহৰিবা আৰু কোনটো বিষয় আগত দিব লাগে তোমালোকে আমাক জনালে বেছি ভাল পাম আৰু তোমালোকৰ পৰীক্ষাসমূহ ভাল হওক তাৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা শুভকামনা জনাইছোঁ আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ